হৈছে এই জ্যোতিষা দাসৰ মাতৃ যি জ্যোতিষা দাসে আজি ভ্ৰষ্টাচাৰৰ ভাৰ সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে নিজৰ প্ৰাণ হেৰুৱাবলৈ হৈছে। আজি অসমৰ ভিতৰত আমি দেখা পাইছো আজি পিডব্লিউডি বিভাগ এই পিডব্লিউডি বিভাগ আছে এই পিডব্লিউডি বিভাগৰ দায়িত্ব আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আছে আৰু এই পিডব্লিউডি বিভাগৰ ভিতৰত কি হৈছে যে কিছু বিশেষ ঠিকাদাৰক সহায় কৰিবলৈ সৰু সৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ওপৰত আজি তেওঁলোকৰ ওপৰত ইমান প্ৰেছাৰ দিছে ইমান হেঁচা দিছে কি কাম অধুৰা হ'ব পাৰে কাম নোহোৱা হ'ব পাৰে কিন্তু 100% বিলৰ পেমেণ্ট ঠিকাদাৰক দিবই লাগিব। এয়া হৈছে বৰ্তমান পিডব্লিউডি বিভাগৰ দায়িত্ব। এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেলেংকাৰীৰ প্ৰতি শূন্য সহিষ্ণুতা আমাৰ জিৰ' টলাৰেঞ্চ। আজি এনেকুৱা এটা পৰিস্থিতি আমি দেখা পাইছো আৰু সেইকাৰণে আমি বিচাৰিছো যে গোটেই পিডব্লিউডি বিভাগৰ ওপৰত আমি এটা CBI ইনকুৱাৰী বিচাৰিছো। গোটেই পিডব্লিউডি বিভাগৰ ওপৰত কংগ্ৰেছ দলে এটা CBI তদন্ত বিচাৰিছে। কিয় বাৰম্বাৰ আমি দেখা পাইছো কেতিয়াবা গুৱাহাটীত মস্ত ডাঙৰ ফ্লাইঅভাৰ বনাব কোটি কোটি টকাৰ ফ্লাইঅভাৰ বনাব আৰু ফ্লাইঅভাৰ কাম কোনে কৰিব এই একে 2-3জন ডাঙৰ ঠিকাদাৰে। সৰু ঠিকাদাৰৰ কাম নাই। আজি সৰু ঠিকাদাৰক বৰ্তমান চৰকাৰে কোনো কাম নিদিয়ে তেওঁলোকৰ পেমেণ্টবোৰ পেণ্ডিং কৰি ৰাখে কিন্তু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনোবা এজন ঘনিষ্ঠ ঠিকাদাৰৰ কাম হয় তেতিয়া কাম নহ'লেও তেওঁলোকৰ গোটেই পেমেণ্টটো পাই যায়। আজি এনেকুৱা এটা অৱস্থা। আজি সেইকাৰণে কংগ্ৰেছ দলে যুঁজিছে। আমি যুঁজিছো আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীৰ বাবে। প্ৰায়তঃ তৰুণ গগৈদেৱে কি বিচাৰিছিল যে যদি অসমৰ সমাজক আগুৱাই লৈ যাব লাগে তেতিয়া শিক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষানুষ্ঠানবোৰ আৰু ভাল কৰিব লাগিব। কিন্তু বৰ্তমানৰ চৰকাৰৰ দিনত আমি কি দেখা পাইছো প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত চৰকাৰী স্কুল বন্ধ কৰিছে মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। প্ৰাক্তন শিক্ষামন্ত্ৰী স্কুল বন্ধ কৰি মদৰ